এদিন এটা সিংহৰ পোৱালি জন্ম দিয়াৰ পিছতে তাৰ মাকৰ মৃত্যু হয়। সেই সময়তে সিংহৰ পোৱালিটোৰ কাষেৰে এজাক ভেড়া পাৰ হৈ গৈ আছিল। ভেড়াবোৰেও সিংহৰ পোৱালিটোক সিহঁতৰ জাকৰ অংশ বুলি ভাবিছিল আৰু সেইবাবে সিংহৰ পোৱালিটোক ভেড়াই ডাঙৰ দীঘল কৰিছিল। আৰু ভেড়াৰ লগত থাকোঁতে থাকোঁতে সিংহৰ পোৱালিটোৰ ভেড়া যেনেই লগা হৈছিল। যিহেতু ভেড়াৰ লগত ডাঙৰ হৈছিল, সেয়েহে সিংহৰ পোৱালিটোৱে ভেড়াৰ দৰে জীয়াই থকাটো স্বাভাৱিক আছিল। সি বিশ্বাস কৰে যে সি ভেড়া আছিল। সি নিৰামিষ ভোজী হৈ অতি আনন্দত ঘাঁহ খাবলৈ ধৰিলে। সিংহনো কি সেই বিষয়ে তাৰ কোনো ধাৰণা নাছিল। সপোনতো তাৰ কোনো ধাৰণা নাছিল যে সি সিংহ। সি কেনেকৈনো জানিব, কাৰণ চাৰিওফালে ভেড়া আৰু কেৱল ভেড়া। সি কেতিয়াও সিংহৰ দৰে গৰ্জন কৰা নাছিল। সি কেতিয়াও সিংহৰ দৰে অকলশৰীয়া নাছিল। সময়ৰ লগে লগে পোৱালিটো ডাঙৰ হ'বলৈ ধৰিলে। সি হৈ পৰিল ধুনীয়া ডেকা সিংহ। কিন্তু এদিন এটা বুঢ়া সিংহই সিহঁতৰ জাকটোক আক্ৰমণ কৰিলে। যেতিয়া সি ভেড়াৰ ভিৰৰ মাজত এই সিংহ পোৱালিটোক দেখিলে, তাৰ চকুকেইটাক বিশ্বাস কৰিব পৰা নাছিল। তেনেকুৱা বস্তু সি কেতিয়াও দেখা নাছিল। সি আচৰিত হৈ পৰিল ভেড়াৰ মাজত চৰি থকা সিংহৰ পোৱালিটো দেখি। ভেড়াবোৰেও সিংহটোক ভয় কৰা নাছিল, অথবা সিংহয়ো সিহঁতৰ মাজতে আছে সেই কথাও সিহঁতে গম পোৱা নাছিল। সি পাহৰি গ'ল যে সি এটা ভেড়া ধৰিবলৈ ওলাইছে আৰু ডেকা সিংহটোক ধৰিবলৈ সিদ্ধান্ত ল'লে। আৰু তাৰ পিছত কি হৈছিল জানি লওক। বুঢ়া সিংহই ভেড়াৰ জাকটোক আক্ৰমণ কৰি পোৱালি সিংহক ধৰি ৰাখে। সি দেখিলে সকলো ভেড়াই দৌৰিবলৈ ধৰিলে সিহঁতৰ জীৱন ৰক্ষা কৰিবলৈ। ডেকা সিংহয়ো নিজৰ জীৱন ৰক্ষা কৰিবলৈ পলাই যায়। যদিও ডেকা সিংহক ধৰিবলৈ টান আছিল, কিন্তু কেনেবাকৈ বুঢ়া সিংহয়ো তাক ধৰিলে। বুঢ়া সিংহই তাক ক'লে, তুমি মূৰ্খ, মোৰ পৰা কিয় পলাবলৈ চেষ্টা কৰিছা? সিংহৰ পোৱালিটোৱে কান্দিবলৈ ধৰিলে। সি ক'লে, অনুগ্ৰহ কৰি মোক এৰি দিয়ক, মই এটা দুখীয়া ভেড়া। অনুগ্ৰহ কৰি মোক যাবলৈ দিয়ক। এই বুলি সি ভয়ত কঁপি উঠিছিল আৰু ভেড়াৰ দৰে হুমুনিয়াহ কাঢ়িছিল। বুঢ়া সিংহই বুজিবলৈ বেছি সময় নালাগিল কি হৈছে। বুঢ়া সিংহই তাক হ্ৰদৰ ফালে টানি লৈ গ'ল। ডেকা সিংহটোৱে প্ৰতিৰোধ কৰি আছিল আৰু যাবলৈ অনিচ্ছুক আছিল। সি তালৈ নাযাবলৈ চেষ্টা কৰে। সি মৃত্যুৰ ভয় খাইছিল। সি কান্দি আছিল। কিন্তু বুঢ়া সিংহই তাক যাবলৈ অনুমতি নিদিলে। সি তাক টানি হ্ৰদলৈ লৈ গ'ল। হ্ৰদটো নিস্তব্ধ হৈ আছিল। বুঢ়া সিংহই ডেকা সিংহক পানীৰ ভিতৰলৈ চাবলৈ বাধ্য কৰালে। বুঢ়া সিংহই ডেকা সিংহক ক'লে, মাত্ৰ পানীত মোৰ মুখখন চোৱা আৰু তোমাৰ মুখখন চোৱা। মোৰ শৰীৰটোলৈ চোৱা আৰু পানীত থকা তোমাৰ শৰীৰটোলৈ চোৱা। সিংহৰ পোৱালিটোৱে অশ্ৰুসিক্ত নয়নেৰে পানীত দেখিলে। সেই হ্ৰদটোত তাক দেখি সি আচৰিত হৈ পৰিল। প্ৰথমবাৰৰ বাবে দেখিলে যে তাক ভেড়াৰ দৰে নহয়, সিংহৰ দৰে দেখা গৈছে। সি বুজি পাইছিল যে বাস্তৱত সি ভেড়া নহয়, সিংহহে। আৰু 1 ছেকেণ্ডৰ ভিতৰতে এটা ডাঙৰ গৰ্জন কৰিলে। সেই গৰ্জনত গোটেই অৰণ্য কঁপি উঠিল। ভেড়াবোৰো নোহোৱা হৈ গ'ল। সি যে সম্পূৰ্ণ বেলেগ আছিল, সি নিজকে চিনি পালে। ভেড়াৰ সৈতে চিনাক্তকৰণ বাস্তৱ নাছিল, ই আছিল মাত্ৰ এটা মানসিক ধাৰণা। এতিয়া সি বাস্তৱ দেখিছিল। ডেকা সিংহটোৱে আগতে কেতিয়াও অনুভৱ নকৰা এক অদ্ভুত শক্তি অনুভৱ কৰিব পাৰিছিল, যেন নিদ্ৰাহীন হৈ পৰিছিল। সি এটা প্ৰচণ্ড শক্তি অনুভৱ কৰিব পাৰিছিল। আৰু সি সদায় এটা দুৰ্বল নম্ৰ ভেড়া আছিল। সেই সকলো নম্ৰতা, সেই সকলো দুৰ্বলতা এতিয়া সৰলভাৱে বাষ্পীভূত হ'ল। এই সুন্দৰ কাহিনীটোৰ ভিতৰত লুকাই থকা মাত্ৰ ভাবি চাওকচোন কি কি অনাবিকৃত প্ৰতিভা আৰু ক্ষমতাবোৰ আপোনাৰ ভিতৰত লুকাই থাকিব পাৰে। আপুনি সিংহও হ'ব পাৰে। ভেড়াৰ গোট এটাৰে আগুৰি থকা আপোনাৰ চাৰিওফালে মানুহ থাকিব, যিয়েই আপোনাক সদায় তেনেকুৱা অনুভৱ কৰাব। আপুনি আপোনাৰ জীৱনত একো কৰিব নোৱাৰে, কাৰণ ক'ৰবাত আপুনিও তেওঁলোকৰ দৰে হৈ পৰিছে। তেওঁলোকৰ লগত থকাৰ সময়ত এনে মানুহৰ ভিৰৰ মাজৰ পৰা আঁতৰি থাকিব লাগিব আৰু নিজৰ প্ৰকৃত সম্ভাৱনাক চিনি পাওক। আৰু যিদিনা আপুনি নিজৰ ভিতৰতে সেই সিংহটোৰ সম্ভাৱনাক চিনি পাব, তেতিয়া কোনেও আপোনাক বাধা দিব নোৱাৰিব। তেতিয়া আপুনি সফলতাৰ পথত আগবাঢ়িব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।